Hello students, we are learning chapter 4, that is motion in a plane of class 11th physics, and today we are going to discuss relative velocity in two dimension. আমি already chapter 3 relative velocity in one dimension শিকিছো। এতিয়া আমি two dimension of relative velocity কেনেকৈ উলিয়াব লাগিব কি হ'ব এই গোটেই কথাখিনি আজিৰ ভিডিওটোত আমি শিকিম। ইয়াতে মেইন কনসেপ্টখিনি একেই থাকিব। তো আমি কি শিকিছিলো 1D ত আমি ৰিলেটিভ ভেলোচিটি কি শিকিছিলো যে যদি আমাৰ হাতত দুটা ফ্ৰেম অফ ৰেফাৰেন্স আছিল ইমান ডাঙৰ শব্দ যদি বুজি পোৱাত প্ৰবলেম পাইছা সিম্পলি আমি লৈছো ধৰা আমাৰ হাতত দুটা গাড়ী আছিল আৰু দুইখন গাড়ীয়ে কি কৰি আছে মুভ কৰি আছে both cursor moving এতিয়া তুমি যদি ইয়াৰ পৰা এইখন গাড়ীৰ পৰা এইখন গাড়ীৰ স্পীড তুমি যদি অবজাৰ্ভ কৰা তেতিয়া দেখা গৈছিল কি যে ধৰা আৰু এজন মানুহ ইয়াত আছে মাটিত আছে গ্ৰাউণ্ডত আছে এই মানুহজনে যদি ইয়াৰ স্পীড va দেখা পায় আৰু ইয়াৰ স্পীড vb দেখা পায় তুমি b গাড়ীখনত বহি a গাড়ীখনৰ স্পীড কিন্তু va দেখা নোপোৱা তুমি বেলেগ এটা স্পীড দেখা পাইছিলা আৰু সেই স্পীডটোকে আমি কি বুলি কৈছিলো ৰিলেটিভ ভেলোচিটি অফ a উইথ ৰেসপেক্ট টু b তো তাতে আমাৰ এটা লিমিটেশন আছিল এটা কনস্ট্ৰেন্ট আছিল কি কনস্ট্ৰেন্ট আছিল যে আমি থাৰ্ড চ্যাপ্টাৰত যিখিনি শিকিছিলো ৰিলেটিভ ভেলোচিটি তাতে এই দুইখন গাড়ী কি হ'ব লাগিছিল এটা ষ্ট্ৰেট লাইনত মুভ কৰিব লগা আছিল এটা সৰল ৰেখাত মুভ কৰিব লগা আছিল এতিয়া আমি কি শিকিব গৈ আছো এইটো চ্যাপ্টাৰত এনেকুৱা দুটা গাড়ী থাকিব বা যিকোনো দুটা ফ্ৰেম অফ ৰেফাৰেন্স থাকিব আৰু দুইটাই কি কৰিব মুভ কৰি থাকিব কিন্তু ইয়াতে এই গাড়ী দুখন এটা প্লেনৰ যিকোনো ডাইৰেকশনত মুভ কৰিব পাৰে ইয়াতে এটো নেসেসাৰি নহয় যে গাড়ীখন এটা ষ্ট্ৰেট লাইনত মুভ কৰিব ইয়াতে এনেকুৱা হ'ব পাৰে ধৰা ইয়াতে এখন গাড়ী আছে এই পিনে গৈ আছে আৰু ইয়াতে আৰু এখন গাড়ী আছে সে গাড়ীখন এই পিনে গৈ আছে ধৰা ইয়াৰ ভেলোচিটি va আৰু ইয়াৰ ভেলোচিটি vb এতিয়া তুমি যদি এইখন গাড়ীৰ পৰা a গাড়ীখনৰ পৰা b গাড়ীৰ ভেলোচিটি অবজাৰ্ভ কৰা তেতিয়া যেটো ভেলোচিটি পাবা হেইটোৱে কি হ'ব b গাড়ীখনৰ ভেলোচিটি উইথ ৰেসপেক্ট টু a সো ইয়াতে আমি কি লিখিম আমি লিখিম ৰিলেটিভ ভেলোচিটি অফ b উইথ ৰেসপেক্ট টু a ফৰ্মুলা সেম থাকিব আমি 1D যেটো ফৰ্মুলা পাইছিলো ইয়াতো হেইটোৱে ফৰ্মুলা থাকিব সো এটো আমি কেনেকৈ লিখিম b va is equal to formula same আহিব vb minus va ইয়াতে এটা লক্ষ্য কৰিব লগা বিষয় হৈছে ইয়াতে আমি simply vb minus va লিখা নাই ইয়াতে আমি ভেক্টৰ ফৰ্মতহে লিখিছো সো যেতিয়া আমি 2D ডাইৰেকশনত আমি ৰিলেটিভ ভেলোচিটি কনসিডাৰ কৰিম তেতিয়া ফৰ্মুলা এইটো আহিব বাট ইট শুড বি নোটেড that this velocity should be written in what vector form আৰু ইয়াতে যে আমি মাইনাস কৰিছো হেতু আমি ভেক্টৰৰ নিয়ম মতেহে কৰিব লাগিব আমি সিম্পলি মাইনাস কৰি দিলে নহব ওকে সো এইটো আছিল আমাৰ ৰিলেটিভ ভেলোচিটিৰ বেসিক কনসেপ্ট ইন টু ডাইমেনশন তো প্ৰথমতে আমি এটা সিম্পল প্ৰবলেম লম এটা প্ৰ্যাকটিক্যাল প্ৰবলেম লম যেটো তোমালোকে সবেই অবজাৰ্ভ কৰিছা তেনেকুৱা এটা প্ৰবলেম লৈ আমি বুজিব চেষ্টা কৰিম যে ৰিলেটিভ ভেলোচিটি কি হয় তো এটা বহুত ফেমাস প্ৰবলেম আছে হেতু হল ৰেইন ম্যান প্ৰবলেম সো ধৰা বতাহ নাই যদি বতাহ না থাকে বৰষুণ এনেকে পৰি থাকিব সিধা তলপিনে পৰি থাকিব এতিয়া তুমি যদি বৰষুণৰ পৰা বাচিব বিচৰা ছাতি কোনপিনে ধৰিবা যেটো ডাইৰেকশনত বৰষুণ পৰি আছে তাৰ অপোজিট ডাইৰেকশনত আমি ছাতি ধৰিব লাগিব যেহেতু ভেলোচিটি সিধা যদি তলপিনে পৰে তুমি যদি ইয়াত থিয় হৈ থাকা তো বৰষুণৰ পৰা বাছাৰ কাৰণে কি কৰিবা তুমি এনেকে কি ধৰিবা ছাতিখন ধৰিবা আৰু কৰবাত যদি বৰষুণ এনেকে আহি থাকে ধৰা বতাহ মাৰিছে বতাহ মাৰিলে তো বৰষুণৰ ডাইৰেকশন চেঞ্জ হয় আৰু তেতিয়া তুমি ইয়াত যদি থিয় হৈ থাকা তো ছাতি কেনেকে ধৰিবা এনেকে ধৰিবা তো আমি সদায় ছাতি কোনপিনে ধৰো বৰষুণৰ পৰা বাছাৰ কাৰণে যেটো ডাইৰেকশনত বৰষুণৰ ভেলোচিটি হয় হেতু ডাইৰেকশনৰ অপোজিট পিনে আমি কি ধৰো আমি ছাতি ধৰো টু প্ৰটেক্ট আওৰসেলফ ফ্ৰম ৰেইন এতিয়া ধৰা এটা কেছ এনেকুৱা হল
যে আৰু এজন মানুহ ইয়াতে আহি আছিল, এইজন মানুহ দৌৰি আহি আছিলে। তুমি এইজন মানুহক নিজকে ভাবা যে এইটো তুমি হোৱা, আৰু তুমি কি কৰি আছা, ছাতি হাতত লৈ এইপিনে দৌৰি আছা। তেতিয়া বৰষুণৰ পৰা বাচিবৰ কাৰণে ছাতি চিধাকৈ ধৰা নে? অকণমান ভাবি চোৱা, চিধাকৈ আমি ধৰোঁ নে ছাতি? যদি আমি দৌৰি থাকোঁ বা আমি চাইকেলেৰে গৈ থাকোঁ, তেতিয়া ছাতি এনেকৈ ধৰা হয় নেকি? নিশ্চয় ধৰা নহয়। আমি সন্মুখৰ পিনে বেকাকৈ ধৰোঁ। তেতিয়া ছাতি এনেকৈ ধৰিব লাগে যদি আমি বৰষুণৰ পৰা বাচিব বিচাৰোঁ। তো এতিয়া আমি চাম যে কিয় বৰষুণৰ পৰা বাচাৰ কাৰণে ছাতি আমি বেলেগ এটা ডাইৰেকশ্যনত ধৰিব লগা হৈছে। অ'কে, চ' আমি এইটো কেনেকৈ শিকিম চোৱা। তো আমি ধৰি ল'লোঁ বৰষুণৰ ভেল'চিটি হ'ল VR। চ' VRৰ ডাইৰেকশ্যন কোনপিনে থাকিব? তলপিনে থাকিব। চ' এইটো ভেক্টৰ যে আমি আঁকিছোঁ, এইটো কিহৰ ভেক্টৰ আঁকিছোঁ? ভেল'চিটি অফ বৰষুণ, ভেল'চিটি অফ ৰেইন। আৰু তুমি ধৰা এইপিনে দৌৰি আছা উইথ স্পীড VM। VM স্পীডেৰে তুমি এইপিনে দৌৰি আছা। এতিয়া তুমি যিটো ভেল'চিটি, অ'কে, তো ইয়াত এজন মানুহ থিয় হৈ আছে। এই থিয় হৈ থকা মানুহটোৱে কিমান ভেল'চিটি দেখা পাব? ৰেইনৰ VR। কিন্তু তুমি VR ভেল'চিটি দেখা পাবানে? নোপোৱা। কিয়? কাৰণ তুমি নিজেওতো মোশ্যন কৰি আছা। তেতিয়া গতিকে তুমি কিমান দেখা পাবা বৰষুণৰ ভেল'চিটি? এইজন মানুহক আমি যদি এ বুলি কওঁ, এটো VR দেখা পাইছে আৰু এৰ কাৰণে বৰষুণ তলপিনে পৰি আছে। সেইজনে এখেতে কি কৰিছে? ছাতি এনেকৈ ধৰিছে। কিন্তু তুমিতো বৰষুণৰ ভেল'চিটি VR দেখা নোপোৱা। কি কৈছা? বুজি পোৱা নাই? নুবুজিব লগা কি আছে? কাৰণ আমিতো সেইটো পাইছোঁৱেই যে যেতিয়া দুয়োটা ফ্ৰেমে মুভ কৰি থাকে, এতিয়া চোৱা, এটা ফ্ৰেম হ'ল বৰষুণৰ আৰু এটা ফ্ৰেম হ'ল তুমি নিজে। দুয়োটা ফ্ৰেম যেতিয়া মুভ কৰি থাকে আৰু তোমাৰ কাৰণে তেতিয়া সেই ৰেইনৰ ভেল'চিটি আৰু VR হৈ নাথাকে। তোমাৰ কাৰণে ৰেইনৰ ভেল'চিটি কি হ'ব? ৰিলেটিভ ভেল'চিটি অফ ৰেইন উইথ ৰেচপেক্ট টু ইউ। চ' তুমি কি ভেল'চিটি ফেচ কৰিবা? তুমি এইটো ভেল'চিটি ফেচ কৰিবা। মানে ফেচ কৰা নহয়, তুমি এইটো ভেল'চিটি অবজাৰ্ভ কৰিবা। কি ভেল'চিটি অবজাৰ্ভ কৰিবা? ভেল'চিটি অফ ৰেইন উইথ ৰেচপেক্ট টু মেন ইজ ইকুৱেল টু কিমান হ'ব? ভেল'চিটি অফ ৰেইন মাইনাছ ভেল'চিটি অফ দ্য পাৰ্চন, যিজন মানুহ মুভ কৰি আছে। চ' এইটো হ'ল তোমাৰ ভেল'চিটি, এইটো হ'ল ৰেইনৰ ভেল'চিটি। এতিয়া এই ভেল'চিটিটো আমি কেনেকৈ উলিয়াব পাৰিম? আমি কি কৰিব লাগিব? ৰেইনৰ ভেল'চিটিৰ পৰা মানুহজনৰ ভেল'চিটি মাইনাছ কৰিব লাগিব। তো মাইনাছ কৰাটো আমি শিকিছোঁ, মনত আছেনে? ভেক্টৰত আমি মাইনাছ কেনেকৈ কৰোঁ? তো ভেক্টৰত মাইনাছ আমি বেচিকলি এনেকৈ কৰোঁ। পাহৰি গলাই নেকি? যে যিটো ভেল'চিটি আমি বা যিটো ভেক্টৰ আমি মাইনাছ কৰিব লাগে, সেই ভেক্টৰটো আমি উল্টাকৈ আঁকি ল'ব লাগে। অ'কে, আমি উল্টাকৈ আঁকি ল'লোঁ, আঁকি আমি ইয়াত বহাই দিলোঁ। চ' এইটো আমাৰ কি হৈ যাব? মাইনাছ VM। এতিয়া এই দুটা ভেক্টৰ যদি আমি এড কৰিব বিচাৰোঁ, চ' আমি ইয়াতে কি ল এপ্লাই কৰিব পাৰিম? ইয়াতে আমি পেৰালেলগ্ৰাম ল এপ্লাই কৰিব লাগিব। চ' পেৰালেলগ্ৰাম ল এপ্লাই কৰিলে আমি কি দেখা পাম? যে VR মাইনাছ VM সেই ভেক্টৰটো এইটো ডাইৰেকশ্যনত আছে। চ' এইটো আমি কি উলিয়ালোঁ? VR মাইনাছ VM, তাৰমানে VRM। চোৱা, এতিয়া এই মানুহজনৰ কাৰণে ভেল'চিটি তলপিনে আহি আছে, বাট তোমাৰ কাৰণে ভেল'চিটি কোনপিনে আহি আছে? বেকাকৈ আহি আছে। তোমাৰ কাৰণে ভেল'চিটিৰ ডাইৰেকশ্যন বেকা, সেইকাৰণেই তুমি কি কৰা? ছাতি এইপিনে ধৰা। দেখিছানে? ৰিলেটিভ ভেল'চিটিৰ কনচেপ্ট আমি ডে টু ডে লাইফত ইউজ কৰি আহিছোঁ। বুজি পাইছা? এতিয়া আমাক যদি সোধে যে মানুহজনে ছাতি কিমান এংগেলত ধৰিব লাগিব, আৰু এটা কথা এইখিনি কোৱাৰ আগতে, তুমি ধৰা চাইকেলত গৈ আছা আৰু চাইকেলৰ স্পীড যিমান বেছি হয়, ছাতি সিমানে কোনপিনে ধৰোঁ আমি? স্পীড যিমান বেছি হয়, ছাতি সিমানে কোনপিনে ধৰা হয়? অকণমান মনত পেলাই ভাবাচোন, অকণমান মনত পেলোৱাচোন কথাটো। এক্সপিৰিয়েঞ্চটো নিশ্চয় কৰিছা, ভাবিছানে? চোৱা, স্পীড যিমান বাঢ়ে, তোমাৰ স্পীড মানে ভেল'চিটি অফ মেন। চ' তোমাৰ স্পীড যিমান বাঢ়ে, ছাতি আমি সিমানে কি কৰোঁ? সিমানে আমি ছাতি তলপিনে ধৰোঁ। তাৰমানে এই যিটো এংগেল আছে, এই এংগেলটো সিমানে কি হয়? ইনক্ৰিজ হয়। এইটো আমি প্ৰেক্টিকেলি পাইছোঁ।
তোমাৰ ভেলোচিটি যিমান বাঢ়ে থিতা সিমানে ইনক্ৰিজ হয় ইয়াতে থিতা মানে কোনটো এংগেল ভাৰ্টিকেল ডাইৰেকচনৰ লগত যেটো এংগেল কৰিছে হেতু এংগেলক আমি থিতা বুলি কৈছো এটো আমি প্ৰ্যাকটিক্যালি পাইছো এতিয়া আমি চাম যে আমি ম্যাথমেটিক্যালি বা থিওৰিটিক্যালি আমি একেখিনি ৰিজাল্ট পাও নে নাপাও চাম আমি ফাইন সো ভাৰ্টিকেলৰ লগত এংগেল থিতা কৰিছে তো এটো তো ভাৰ্টিকেল ডাইৰেকচন তাৰ মানে এটো এংগেল কি হ'ব থিতা হ'ব এতিয়া ক্লিয়াৰলি এটো ডায়াগ্ৰামৰ পৰা চোৱাচোন tan থিতা মানে কি হয় tan theta মানে হ'ব tan theta is equal to এটো থিতা হলে এটো হ'ব আমাৰ বেস আৰু এটো হ'ব পারপেন্ডিকুলার তো বেস আমাৰ কিমান v r ও বেস বাই পারপেন্ডিকুলার নহয় তো পারপেন্ডিকুলার বাই বেস है সো পারপেন্ডিকুলার হ'ব v m মাইনাস না লাগে আমি ইয়াৰ ম্যাগনিটিউড হে লিখি আছো ম্যাগনিটিউডত মাইনাসৰ কথা আছে নেকি সিম্পলি ইয়াৰ যেটো লেংথ কি হ'ব ভেলোসিটি অফ মেইন ডিভাইডেড বাই ভেলোসিটি অফ ৰেইন আৰু এটা কথা আমি জানো যে 0 to 90 ডিগ্ৰীৰ ভিতৰত থিতা যিমানে বাঢ়ি যায় tan থিতা হিমানে বাঢ়ি যায় হল এতিয়া সোৱা মানুহজনৰ স্পিড যিমানে বাঢ়ি যাব tan থিতা হিমানে কি হ'ব বাঢ়ি যাব tan থিতা বাঢ়ি যাব মানে থিতা কি কৰিব লাগিব বঢ়াব লাগিব যেটো আমি এক্স্যাক্টলি প্ৰ্যাকটিক্যালি এক্সপেৰিয়েন্স কৰিছো তাৰ মানে আমি প্ৰ্যাকটিক্যালি যেটো বস্তু পাই আহিছিলো হেতু এক্স্যাক্টলি আমাৰ থিওৰিটিক্যাল যেখিনি আমি কৰিলো এনালাইসিস কৰিলো তাৰ লগত এক্স্যাক্টলি ম্যাচ কৰিছে হল তো তোমালোকে নিশ্চয় এতিয়া ৰিলেটিভ ভেলোচিটিৰ কনসেপ্ট বুজি পাইছা আৰু যদি এনেকুৱা এটা প্ৰবলেম তোমাক দিয়ে যে মানুহ এজনে সাইকেলেৰে বা কিবাৰে গৈ আছে তাৰ পিছত বৰষুণ এনেকৈ পৰি আছে এতিয়া মানুহজনে বৰষুণৰ পৰা ৰক্ষা পাবৰ কাৰণে কেনেকৈ বাচিব লাগিব এনেকৈ আমি ডায়াগ্ৰাম আঁকি ধুনিয়াকৈ আমি tan থিটাৰ ভ্যালু উলিয়াই তাৰ পৰা আমি থিটা উলিয়াই দিব পাৰিম হ'ব সো এনেকৈ এই প্ৰবলেম বিলাক কৰা হয় সো কিতাপত এটা এক্সাম্পল আছে সেই এক্সাম্পলটো তোমালোকে নিজে কৰি লবা এই থিওৰিটো ইউজ কৰি এটা প্ৰবলেম কৰিব ওলাইছো প্ৰবলেমটোত কি কৈছে যে এটা ট্ৰেইন আছিলে আৰু ট্ৰেইনটো পূব পিনে গৈ আছে সো এই পিনে ট্ৰেইনটো গৈ আছে পূব পিনে সো এটো হ'ব ভেলোচিটি অফ ট্ৰেইন আৰু এটা কাৰ আছিলে কাৰ কোন পিনে গৈ আছিলে বুলি কৈছে কাৰ গৈ আছে আমাৰ দক্ষিণ পিনে সো এই পিনে আমাৰ কাৰ গৈ আছে কাৰৰ ভেলোচিটি অকমান বেছি দিয়া আছে কাৰৰ ভেলোচিটি দিয়া আছে 40 km/h সো কি দিয়া আছিল আমাৰ ভেলোচিটি অফ ট্ৰেইন ইজ ইকুৱেল টু 30 km/h আৰু ভেলোচিটি অফ কাৰ is equal to 40 km/h আৰু আমাৰ কোৱেশ্চনটোত কি কৈছে কোৱেশ্চনটোত কৈছে what is the velocity of car as appears to a passenger in the train আমাক সুধিছে যে এই ট্ৰেইনত থকা এজন প্যাসেঞ্জাৰৰ কাৰণে কাৰৰ স্পিড কিমান হ'ব কাৰৰ ভেলোচিটি কিমান হ'ব তো বেসিক্যালি আমাৰ কি উলিয়াব দিছে কাৰৰ ভেলোচিটি উলিয়াব দিছে উইথ ৰেসপেক্ট টু ট্ৰেইন সো আমি উলিয়াম ভেলোচিটি অফ কাৰ উইথ ৰেসপেক্ট টু ট্ৰেইন ফাইন সো এটা আমি কেনেকৈ উলিয়াব পাৰিম সোৱা সো প্ৰথমতে ইয়াৰ ফৰ্মুলা লিখিলোৱা velocity of car with respect to train is equal to velocity of car minus velocity of train so আমি কি কৰিব লাগিব velocity of train ক মাইনাস কৰিব লাগিব velocity of car ৰ পৰা so এটো হল আমাৰ velocity of car যেহেতু velocity of train এফালে আছে ইয়াৰ নেগেটিভ টু কোন পিনে থাকিব অপোজিট ডাইৰেকশনত থাকিব so আমাৰ এটো ডাইৰেকশনত কি থাকিব velocity of train minus velocity of train actually so এই দুটাৰ যদি আমি ৰিজাল্টেন্ট উলিয়াব বিচাৰো এতে আমি কি ইউজ কৰিম যেহেতু হেড টু টেইল আছে হেড টু টেইল সিচুৱেচনত আমি কি ইউজ কৰো আমি ইউজ কৰো ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশন সো ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশনৰ পৰা সো vc minus vt এটো ভেক্টৰ হ'ব সো এটো ভেক্টৰ হল vc minus vt তাৰ মানে vc তো এটো আমি যেহেতু এটো 90 ডিগ্ৰী হ'ব তো এটো আমি সিম্পল পাইথাগোৰাছ থিওৰাম এপ্লাই কৰি আমি উলিয়াব পাৰিম সো পাইথাগোৰাছ থিওৰাম যদি তুমি এপ্লাই কৰা vct = কিমান হ'ব vct = vc স্কয়ার প্লাস vt স্কয়ার তার মানে হ'ব 30 স্কয়ার প্লাস 40 স্কয়ার so 30 square means 900 and 40 square means 1600 গতিকে এটো হৈ যাব
2500 গতিকে velocity of car with respect to train it will be under root 2500 and which is equal to 50 kilometer per hour তেনেহলে আমি কি ক'ব পাৰিম আমি ক'ব পাৰিম যে ট্ৰেইনত বহি থকা এজন মানুহে যদি কাৰৰ ভেলোচিটি অবজাৰ্ভ কৰে তেও কাৰৰ ভেলোচিটি কিমান দেখা পাব 50 কিলোমিটাৰ পাৰ আৱাৰ দেখা পাব আৰু ইয়াৰ ডাইৰেকশন কোন পিনে দেখা পাব সো হেতু আমি কেনেকৈ উলিয়াব পাৰিম যদি আমি কও যে ৰিলেটিভ ভেলোচিটিয়ে ভেলোচিটি অফ ট্ৰেইনৰ লগত থিটা এংগল কৰি আছে তেনেহলে তুমি কি লিখিব পাৰা এই ডায়াগ্ৰামৰ পৰা তুমি লিখিব পাৰিবা সো প্ৰথমতে লিখিলো আমি কি ধৰিছো আমি ধৰিছো the relative velocity makes an angle theta with এটু কি ডাইরেকশন আছিলে নহয় আমি এটু কার লগত কৰিছে এঙ্গেলটো এটু ডাইরেকশন কি আছিলে ইস্ট আছিলে উইথ ইস্ট ডাইরেকশন তো ইস্টৰ লগত যদি থিটা এঙ্গেল কৰে তো আমি কি লিখিব পাৰিম tan theta is equal to vc by vt which is equal to 40 by 30 that means 4 by 3 গতিকে থিটা is equal to কিমান আহি যাব tan inverse of 4 by 3 এতিয়া আমাৰ আনসাৰটো কমপ্লিট হৈছে তো আমি কি কম যে ট্ৰেইনৰ পৰা যদি কাৰৰ ভেলোচিটি কোনো এজন প্যাসেঞ্জাৰ অবজাৰ্ভ কৰে তেও দেখা পাব 50 কিলোমিটাৰ পাৰ আৱাৰ টুৱাৰ্ডছ কি হ'ব and this velocity is making an angle tan inverse of 4 by 3 with east direction so এখিনি হ'ব কোৱেশ্চনটোৰ আনসাৰ so I hope তোমালোকে বস্তুখিনি ভালকে বুজি পাইছা ৰিলেটিভ ভেলোচিটিৰ কনসেপ্টটো বুজি পাইছা আৰু ৰিলেটিভ ভেলোচিটি ইউজ কৰি কেনেকৈ আমি প্ৰবলেম কৰিব পাৰো সেইখিনিও নিশ্চয় বুজি পাইছা